শুনিছো শেয়াৰ মাৰ্কেটৰ পৰা বোলে দৈনিক হাজাৰত লাখত পইচা ঘটিব পাৰি কথাটো সঁচা নে ইয়াৰ সত্যতাৰ কথা অলপ দেৰিকে পাতো আগে আমি জানি লওঁ শেয়াৰ মাৰ্কেট কি হয় বা ষ্টক মাৰ্কেট কি আপোনালোকে হয়তো শুনিছে NSE BSE নিফটি 50 সেনসেক্স ট্ৰেডিং আৰু ইনভেষ্টমেন্টৰ কথা সো এইবিলাক একচুয়ালি হয়নো কি সো তাৰ বিষয়ে আগে জানি লওঁ তাৰ পিছত আমি জানিম যে মাৰ্কেটৰ পৰা কেনেকৈ পইচা আয় কৰিব পাৰো সো ভিডিওটো ইন্টাৰেস্টিং হ'ব যদি আপুনি শেয়াৰ মাৰ্কেট শিকিবলৈ আগ্ৰহী তেতিয়া হলে ভিডিওটো একেবাৰে ষ্টাৰ্টিংৰ পৰা শেষলৈকে চাব আপুনি শেয়াৰ মাৰ্কেটৰ বিষয়ে ভাল এটা আইডিয়া পাই যাব আৰু যদি আপুনি অলৰেডি মাৰ্কেটৰ বিষয়ে জানে তেতিয়া হলে ভিডিওটো স্কিপ কৰি পেলাই মোৰ বেলেগ ভিডিও চাব পাৰে সো নমস্কাৰ বন্ধুসকল মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই ষ্টক মাৰ্কেটৰ ওপৰত কিতাপ লিখো এতিয়ালৈকে 5খন মান কিতাপ লিখিছো আৰু যদি মোৰ বিষয়ে অলপ ডিটেইলছ জানিব বিচাৰিছে তেতিয়া হলে গুগলত সিম্পলি সাৰ্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি সো মোৰ বিষয়ে পুৰা ডিটেইলছ পাই যাব সো বলক তেতিয়া হলে আগে জানি লওঁ হোৱাট ইজ শেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট কি হয় সো নামটোতে ইয়াৰ মিনিংটো হুমাই আছে অসমীয়াত যদি কওঁ শেয়াৰ মাৰ্কেট মানে কি শেয়াৰ বজাৰ মানে এইখন এখন বজাৰ হয় য'ত আমি শেয়াৰ কিনা বেচা কৰো এতিয়া নেক্সট কোৱেশ্চনটো হল শেয়াৰ কি বা ষ্টক কি হয় সো এইটো মই এটা উদাহৰণ দি পেলাই বুজাবলৈ যত্ন কৰিম ধৰি লওক আপুনি কিবা ব্যৱসায় এটা কৰিব বিচাৰিছে ব্যৱসায় বা বিজনেছ কৰিবলৈ হলে obviously পইচা লাগিব নহয় নে সো পইচা আপনি নিজৰ পইচা খটুৱাব পাৰে যদি নিজৰ পইচা কম হয় তেতিয়া হলে ফ্যামিলি মেম্বাৰ্ছৰ পৰা লব তাৰ পৰা যদি কম হয় আপনি হয়তো ৰিলেটিভস বা বন্ধু বৰ্গৰ পৰা লব সো তেতিয়া যদি আপোনাৰ পইচাৰ শৰ্টেজ হয় তেতিয়া হলে কিন্তু আপনি শেয়াৰ বজাৰত গৈ পেলাই পইচা উঠাব পাৰে এতিয়া শেয়াৰ বজাৰৰ পৰা কেনেকৈ পইচা উঠাব সো তাৰ কিছুমান প্ৰসেস আছে আপনি সিধা বজাৰত গৈ পেলাই কলেতো নহব যে মই এনেকা এটা কোম্পানী খুলিব বিচাৰিছো মোক পইচা দিয়ক কোনে আপোনাক বিশ্বাস কৰিব নহয় নে সো হেতু কাৰণে আপনি কিছুমান প্ৰসিডিউৰ ফলো কৰিব লাগিব সো তাকৱা হয় লিস্টিং কৰা কোম্পানীটো লিস্ট কৰা সো আপনি যদি লিস্ট কৰিব বিচাৰিছে তেতিয়া হলে আপনি সেবি সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ ওচৰত যাব লাগিব তাৰ পৰা এপ্ৰুভেল ল'ব লাগিব আৰু সেবিয়ে আপোনাৰ কোম্পানীৰ বিষয়ে ডিটেইলছ খুদিব পুৰা ডকুমেন্টস ল'ব লৈ পেলাই সব যদি ঠিক ঠাক পায় কব যে আপনি এটো শেয়াৰ বজাৰত লিস্ট কৰিব পাৰে আৰু আপনি যেতিয়া লিস্ট কৰিব তেতিয়া কিন্তু আপনি তাৰ পৰা পইচা উঠাব পাৰিব এতিয়া আপনি যে মাৰ্কেটৰ পৰা পইচা উঠাব সিধা তো কোনোৱে আপোনাক পইচা নিদিয়ে তাৰ এগেইনষ্টত আপনি এখন ডকুমেন্টস দিব লাগিব লিখিত ডকুমেন্টস যে এইখন মোৰ কোম্পানী শেয়াৰ ডকুমেন্টস হয় এইখন যদি আপোনাৰ হাতত থাকে তাৰমানে আপনিও মোৰ কোম্পানীৰ শেয়াৰ হোল্ডাৰ বা অংশীদাৰ আপনি মোৰ কোম্পানীৰ অংশীদাৰিত্ব পাব মোৰ কোম্পানীৰ যদি প্ৰফিট হয় আপোনালোকে প্ৰফিট পাব যদি লস হয় আপোনালোকৰ লস হ'ব ঠিক আছে আৰু এই ডকুমেন্টস খনত আপোনাৰ কোম্পানীৰ নাম লিখা থাকিব তাৰ প্ৰাইস লিখা থাকিব ইতিবৃত্তান্ত কথাবিলাক লিখা থাকিব ঠিক আছে সো যাৰ ওচৰত যিমান বেছি ডকুমেন্টস থাকিব সো তাৰ কিমানে বেছি অংশীদাৰিত্ব থাকিব ঠিক আছে সো এই ডকুমেন্টস খনকে কোৱা হয় কোম্পানী শেয়াৰ ঠিক আছে আৰু এই শেয়াৰখন য'ত আপনি কিনা বেচা কৰিব সেই বজাৰখনকে কোৱা হয় শেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট বুজি পাইছে নহয় সো কোম্পানী শেয়াৰ য'ত কিনা বেচা কৰা হয় তাকে কোৱা হয় শেয়াৰ মাৰ্কেট আৰু ইণ্ডিয়াত দুখন ডাঙৰ এনেকুৱা বজাৰ আছে নেশনাল ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জ NSE আৰু BSE ঠিক আছে এই দুখন বজাৰতে গৈ পেলাই আপোনাৰ কোম্পানী লিস্ট কৰিব আৰু লিস্ট কৰাৰ পিছত আপনি কোম্পানী শেয়াৰ ইস্যু কৰি পেলাই ৰাইজৰ পৰা পইচা উঠাব পাৰিব ঠিক আছে আৰু তাৰ এগেইনষ্টত কিন্তু আপনি ৰাইজক কোম্পানীৰ অংশীদাৰ বনাব লাগিব সো যাৰ হাতত যিমানে বেছি শেয়াৰ থাকিব হি আপোনাৰ কোম্পানীৰ হিমানে বেছি অংশীদাৰিত্ব পাব ঠিক আছে সো এইটোৱে হল শেয়াৰ মাৰ্কেট সো NSE BSE তো গমে পালে মানে এই দুখন হল আমাৰ ইণ্ডিয়াৰ ভিতৰত সবতছে ডাঙৰ শেয়াৰৰ বজাৰ ঠিক আছে এতিয়া আমি যে মাজে মাজে কওঁ আজি বজাৰ কেনেকুৱা আজি বজাৰ ভাল বা আজি বজাৰ বেয়া সো এই যে ভাল বেয়া বুলি কওঁ এই ভাল বেয়াটো জুখিবলৈ কিবা এটা তো প্যাৰামিটাৰ লাগিল
নহয় নে সো এই প্যাৰামিটাৰক কোৱা হয় ইনডেক্স যেনেকে নিফটি 50 আৰু সেনসেক্স সো নিফটি 50 হল কি এনএসই বজাৰখনৰ জুকমাক কৰিবলৈ বা বজাৰখনৰ পাৰফৰম্যান্স জুকিবলৈ যোনটো ইনডেক্স ব্যৱহাৰ কৰা হয় তাকে কোৱা হয় নিফটি 50 আৰু বম্বে ষ্টক এক্সচেঞ্জৰ বজাৰৰ যদি আপনি পারফরম্যান্স জুকিব বিচাৰে তেতিয়া হলে আপনি সেনসেক্সৰ যোগেদি বজাৰৰ পারফরম্যান্স জুকিব পাৰে ঠিক আছে সো এতিয়া আপনি গম পালে যে শেয়ার কি হয় শেয়ার মার্কেট কি হয় ইনডেক্স কি আৰু এক্সচেঞ্জ সো এক্সচেঞ্জ ইজ নাথিং বাট বজাৰখনকে এক্সচেঞ্জ বুলি কোৱা হয় মানে যত আমি শেয়ার লেনদেন কৰো ঠিক আছে আৰু যেতিয়া আপনি প্ৰথমবাৰৰ বাবে কোম্পানী শেয়ার ইস্যু কৰিব সিধা আপনি বজাৰ গৈ পেলাই তো নিজৰ কোম্পানী শেয়ার বিক্ৰী কৰিব নোৱাৰে আপনি এটা প্ৰসেস ফলো কৰিব লাগিব ৰেগুলেটৰৰ ওচৰত যাব লাগিব এক্সচেঞ্জৰ ওচৰত যাব লাগিব তাৰ পিছতে শেয়ার আপনি বিক্ৰী কৰিব পাৰিব সো প্ৰথমবাৰৰ বাবে আপনি যেতিয়া নিজৰ কোম্পানী শেয়ার বিক্ৰী কৰিব তাক কোৱা হয় আইপিও ইনিশিয়াল পাবলিক অফার ঠিক আছে আপনি প্ৰথমবাৰ বিক্ৰী কৰি দিলে ৰাইজৰ পৰা পইচা পালে তাৰ পিছত শেয়ার খিনি কিন্তু এতিয়া ৰাইজৰ হাতত গুচি গল সো এতিয়া ৰাইজে এই পইচা এতিয়া ৰাইজে কিন্তু এই শেয়ার খিনি তেওঁলোকৰ মাজতে কিনা বেচা কৰিব পাৰিব সো কিছুমানে হয়তো কম দামত কিনিছে 100 টকাত কিনিছে তাৰ পিছত যেতিয়া আপোনাৰ কোম্পানীৰ পারফরম্যান্স ভাল হল তেতিয়া কোম্পানীৰ শেয়ার প্ৰাইজও বাঢ়িব 100 টকাৰ পৰা হয়তো 150 টকা হল 200 টকা হল তেতিয়া ৰাইজে তাক বিক্ৰীও কৰিব পাৰে বেলেগ ইনভেস্টৰ বা বেলেগ ট্ৰেডাৰ্ছক বিক্ৰী কৰিব পাৰে ঠিক আছে আকৌ তাৰ পিছত আৰু যেতিয়া পইচা বাঢ়িব দামটো বাঢ়িব তেতিয়া ই আকৌ বেলেগ মানুহক বিক্ৰী কৰিব ঠিক আছে সো এনেকুৱা লেনদেনটো চলি থাকে এই শেয়ার মার্কেটত এই লেনদেনটো চলি থাকে ঠিক আছে সো প্ৰথমবাৰ যেতিয়া আপনি কোম্পানী শেয়ার ইস্যু কৰে তাক আইপিও বুলি কোৱা হয় একচুয়ালি আইপিওৰ ওপৰত মই এটা ডিটেইলছ ভিডিও বনাই থৈছো ভিডিওটো মই ডেসক্ৰিপচনত দি দিম লিংকটো তাত গৈ পেলাই চাব পাৰিব ঠিক আছে সো আইপিও আপনি এটা গম পালে এতিয়া ইয়াতে যে মই কথা এখাৰ কলো যেতিয়া শেয়ারটো লিস্ট হল ৰাইজৰ হাতত আপোনাৰ কোম্পানীৰ শেয়ারটো গুচি গল সো তেওঁলোকৰ মাজতে কিনা বেচা হৈ থাকিব সো এই কিনা বেচা প্ৰসেসটোকে কোৱা হয় ট্ৰেডিং ঠিক আছে সো মানুহে কি কৰে কোম্পানী শেয়ার সস্তা দামত কিনে আৰু দামটো যেতিয়া বৃদ্ধি হয় তেতিয়া বেছি দামত বিক্ৰী কৰে সো 100 টকাত কিনিলে 150 টকা দাম হল সো 150 টকাত যেতিয়া বিক্ৰী কৰিব এই 50 টকাটো হ'ব তেওঁলোকৰ প্ৰফিট ঠিক আছে সো যদি আপনি সগনাই এনেকুৱা কিনা বেচা কৰে আজি কিনি পেলাই আজিয়ে বিক্ৰী কৰিলে বা আজি কিনি পেলাই দুদিন মান পিছত বিক্ৰী কৰিলে এসপ্তাহ বা এমাহ পিছত বিক্ৰী কৰিলে সো যদি আপনি এনেকে সগনাই কিনা বেচা কৰি থাকে তেতিয়া হলে তাক কোৱা হয় ট্ৰেডিং ঠিক আছে আৰু যদি আপনি শেয়ার খিনি কিনি পেলাই বহুত দিনৰ কাৰণে হোল্ড কৰি ৰাখে আপনি কোম্পানীৰ ওপৰত বিশ্বাস কৰে যে কোম্পানীটো ভৱিষ্যতে ভাল পারফর্ম কৰিব সো আপনি বহুত দিনৰ কাৰণে থৈ দিলে 5 বছৰ 10 বছৰ 20 বছৰ 50 বছৰৰ কাৰণে সো যদি তেনেকে থৈ দিয়ে তেতিয়া হলে তাক কোৱা হ'ব ইনভেস্টমেন্ট লং টার্ম ইনভেস্টমেন্ট ঠিক আছে সো আপনি দুইটাই কৰিব পাৰে সগনাই কিনা বেচাও কৰিব পাৰে আপনি লং টার্মৰ কাৰণে ইনভেস্ট কৰি থৈ দিব পাৰে ঠিক আছে এতিয়া এটা মই ইম্পৰ্টেন্ট কথা কওঁ মানুহে যে কয় শেয়ার মার্কেটত ট্ৰেড কৰিব নালাগে বা তাত লেনদেন কৰিব নালাগে এটো জুয়া খেলা হয় কিন্তু এটো হসাকে জুয়া খেলা হয় জানো সো জুয়া খেলা হলে আমাৰ ইন্ডিয়ান গভর্নমেন্টে এটো সাপোর্ট কৰিলে হয়নি ইয়াতো আপনি প্রপার ট্যাক্স দিয়ে বহু ধৰণৰ ট্যাক্স দিব লগা হ'ব ঠিক আছে সিকিউরিটি ট্রানজাকশন ট্যাক্স দিব লাগিব আপনি জিএসটি দিব লাগিব এলটিসিজি এসটিসিজি এনেকুৱা ধৰণৰ ট্যাক্স দিব লাগিব সো যদি এনেকুৱা হয় জুয়া খেলা হয় সো গভর্নমেন্টে এটো কিটাও পারমিটে নকৰিলে হয় ঠিক আছে সো গতিকে এটো জুয়া খেলা নহয় তেতিয়া হলে ৰাইজে কিয় জুয়া খেলা বুলি কয় ৰাইজে জুয়া খেলা এইটো কাৰণে কয় কাৰণ ৰাইজে একো নুচোৱা মেলাকে নিহিকাকে সিধা শেয়ার মার্কেটত পইচা লগায় হেতু কাৰণে তেওঁলোকৰ কাৰণে জুয়া তেওঁলোক এনে আন্দাজ কৰিছে যে এইটো কোম্পানী শেয়ার ওপৰত যাব কিনি দিলে এইটো তলত যাব বিক্ৰী কৰি দিলে এনেকুৱা কিন্তু ইয়াৰ প্ৰপাৰ এনালাইসিস আছে আপনি যদি ট্রেড কৰিব বিচাৰিছে সগনাই কিনা বেচা কৰিব বিচাৰিছে তেতিয়া হলে আপনি কিন্তু টেকনিক্যাল এনালাইসিস জানিব লাগিব ঠিক আছে এতিয়া টেকনিক্যাল এনালাইসিস কি হয়
টেকনিক্যাল এনালাইসিস মানে চাৰ্টৰ এনালাইসিস আপনি যে স্টকটো কিনিলে প্ৰাইসটো তো মুভ কৰি থাকিব উঠানামা কৰি থাকিব ডেইলি উঠানামা কৰিব সো এই প্ৰাইসটো যদি আপনি এখন গ্ৰাফত প্লট কৰে বা চাৰ্টত প্লট কৰে সেই চাৰ্টখন আপনি স্টাডি কৰিব পাৰিব মানে পাষ্টৰ ডেটা খিনি স্টাডি কৰি পেলাই আপনি ফিউচাৰত কেনেকুৱা পারফর্ম কৰিব স্টক প্ৰাইসটো ওপৰলে যাব নে তললে যাব হেতু আপনি ডিসাইড কৰিব পাৰিব আৰু এই চাৰ্ট স্টাডি কৰা প্ৰসেসটোকে কোৱা হয় টেকনিক্যাল এনালাইসিস ঠিক আছে আৰু যদি আপনি লং টাৰ্মৰ বাবে ইনভেস্ট কৰিব বিচাৰিছে যে মই আজি কিনি পেলাই 10 বছৰ 20 বছৰ 50 বছৰৰ কাৰণে হোল্ড কৰিম তেতিয়া হলে কিন্তু আপনি ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব ফান্ডামেন্টাল এনালাইসিস মানে আপনি কোম্পানীটোৰ বিষয়ে ডিটেইলছ জানিব লাগিব কোম্পানীটো কি হয় কি কাম কৰে প্ৰমোটাৰ কোন হয় মালিক কোন হয় সেল কেনেকুৱা কৰিছে ৰেভিনিউ কেনেকুৱা জেনাৰেট কৰিছে কিমান লাভ কৰিছে কিমান লস খাইছে কিমানখিনি এসেট আছে কিমানখিনি ধাৰ আছে বা লোন আছে ইতি বৃত্তান্ত কথাবিলাক আপনি ডিটেইলছ স্টাডি কৰিব লাগিব ডিটেইলছ স্টাডি কৰি পেলাই যদি ভাবে যে কোম্পানীটো ভাল তেতিয়া হলে আপনি পইচাখিনি লগাই পেলাই বহুত দিন হোল্ড কৰিব পাৰে সো ইয়াকে কোৱা হয় ফান্ডামেন্টাল এনালাইসিস ঠিক আছে সো এতিয়া হেকত মই ইম্পৰ্টেন্ট প্ৰশ্নটোৰ উত্তৰ দিম মানুহে যে কয় ডেইলি লাখত বা হাজাৰত ইনকাম কৰি আছে কথাটো সঁচা নে চাওক এইটো ডিপেন্ড কৰে আপনি মাৰ্কেটৰ বিষয়ে কিমান জানে সো ইয়াতো পইচা বনে বহুত মানুহ ধনী হৈছে কিন্তু সঁচাকে যদি আপনি পইচা আৰ্ন কৰিবলৈ যায় আগে কিন্তু আপনি শিকিব লাগিব নিহিকাকে কোনেও কিন্তু পইচা কমাব নোৱাৰে ঠিক আছে যেতিয়া আপনি শিকিব তেতিয়া আপনি লাহে লাহে গম পাব কেনেকে আমি মাৰ্কেটৰ পৰা পইচা আয় কৰিব পাৰো সো শিকাৰ ধৈৰ্যটো লাগিব টাইম লাগিব যদি আপোনাৰ ওচৰত এইখিনি আছে আৰু পইচাও লাগিব দে পইচা নোহাকে আপনি কেতিয়া ধন ঘটিব নোৱাৰে গতিকে পইচাটো লাগিব তাৰ উপৰিও আপনি শিকিব লাগিব আৰু শিকিবলে আপনি কি কৰিব লাগিব আজিকালি তো বহুত ফ্ৰী সোর্স আছে মোৰ ইউটিউব চ্যানেলে চাও ইউটিউব চ্যানেলত আপনি ট্ৰেডিংৰ বিষয়ে পাব ইনভেষ্টমেন্টৰ বিষয়ে পাব মই লাইভো আহো কেতিয়াবা মিউচুৱেল ফাণ্ডৰ বিষয়ে পাব সো ফ্ৰীতে চাই থাকক চাই শিকিব পাৰিব আৰু মোৰ অসমীয়া কিতাপ এখনো আছে যদি আপনি একেবাৰে বেসিক মানে স্টার্ট কৰিব বিচাৰিছে তেতিয়া হলে মোৰ কিতাপখন লগ দালাল পথত এবুমুকি বুলি গুগলত সার্চ কৰিলেও পাই যাব বা মোৰ ওয়েবসাইটত পাব rajivelb.co.in আৰু মোৰ কিছুমান কোৰ্সও আছে দে টেকনিক্যাল এনালাইসিস কোর্স অপশন ট্ৰেডিংৰ কোর্স সো যদি আপনি হসাকে শিকিব বিচাৰিছে তেতিয়া হেবিলাক কোর্স লব পাৰিব কিন্তু কোর্স বিলাক পেইড হয় দে ফ্ৰী নহয় সো যদি অলপমান ডেপথত যাব বিচাৰিছে শিকিব বিচাৰিছে তেতিয়া হলে মোৰ কোর্স বিলাকও লব পাৰে সো যিয়ে নহক আজিৰ ভিডিওটো মই এটা ফুলমূল আইডিয়া দিলো শেয়াৰ মাৰ্কেট কি হয় কেনেকে ট্ৰেড ইনভেষ্টমেন্ট কৰিব লাগে আৰু কিছুমান বেসিক টাৰ্মিনোলজিৰ কথা কলো সো আশা কৰিছো মোটামুটি ভাল এটা আইডিয়া পাই গৈছে এতিয়া আপনি প্ৰথম খোজটো দিলে মাৰ্কেটত সো আৰু যদি বেছিকে জানিবলৈ বিচাৰে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মাজে মাজে ভিডিওবিলাক চাই থাকিব সো ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম